জিন্দাবাদ 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 এবিএমসি লং লিভ আলী আজম জিন্দাবাদ 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 সালমান আলী জিন্দাবাদ 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 এবিএমসি জিন্দাবাদ কিন্তু এপিএমচি গঠন কৰাৰ পিছত আজি এপিএমচিৰ যিটো অৱস্থা আজি এপিএমচিৰ সভাপতি আৰু সম্পাদক বা এপিএমচিৰ কিছু ব্যক্তিয়ে কেন্দ্ৰীয় কমিটিৰ কিছু ব্যক্তিয়ে এপিএমচিটোক যিদৰে পৰিচালনা কৰি আছে তাত কিন্তু আমি সন্তুষ্ট নহয়। মই প্ৰতিষ্ঠাপক হিচাপে একেবাৰে সন্তুষ্ট নহয়, কাৰণ আমাৰ সংগঠনটো হ'ল জাতীয় সংগঠন, এটা অৰাজনৈতিক সংগঠন। এটা অৰাজনৈতিক সংগঠনক যদি কোনোবাই ৰাজনৈতিক দলৰ লগত তুলনা কৰিব খোজে বা জড়িত কৰাব খোজে সেইটোক মানি লোৱা মোৰ পক্ষে সম্ভৱ নহয়। কাৰণ আমি ছাত্ৰ সংগঠন, আমি জাতীয় সংগঠন, আমি জাতিৰ হৈ কাম কৰিম, আমি জাতিৰ হকে মাত মাতিম। কিন্তু সেইবোৰ মই দেখা পোৱা নাই। এতিয়া কোনোবা এটা ৰাজনৈতিক দলৰ হৈ মাত মতাহে দেখা পাইছোঁ, কোনোবা এটা দলক ৰাজ আসনত বহাৰ চেষ্টা কৰাহে দেখা পাইছোঁ বৰ্তমানৰ এবিএমচি সংগঠনটো। মই নিজেই লজ্জিত, কাৰণ মই ফাউণ্ডাৰ, মই প্ৰতিষ্ঠাপক এবিএমচিৰ, তেওঁলোকৰ কাৰ্যকলাপত মই খুব লজ্জিত হৈছোঁ। গতিকে সেই মৰ্মে আজি যিখন সভা ইয়াত অনুষ্ঠিত হৈছে, এই সভাখনক মই আঁকোৱালি লৈছোঁ, মই গ্ৰহণ কৰিছোঁ। আৰু এইখন সভাত উপস্থিত হৈ আজি মই যিটো বিদ্যাৰ মাইনৰিটি ষ্টুডেণ্ট ইউনিয়ন গঠন হ'ব তাৰে মই সভাপতি আৰু সম্পাদকক ডিক্লেয়াৰ দিম। বাকী কমিটিখন আমাৰ সভাপতি আৰু সম্পাদকে আপোনালোকক 2-3 দিনৰ ভিতৰতে ডিক্লেয়াৰ দি আপোনালোকক জনাই দিব। আজি যে এটা নতুনকৈ সংগঠন জন্ম দিম বা নতুনকৈ সংগঠন আজি ঘোষণা কৰিম, মোৰ কিন্তু মনটোৱে কোৱা নাই। মই দুখ পাইছোঁ, মোৰ অন্তৰ ফাটি গৈ আছে। তাৰমানে যিহেতু এবিএমচি জন্ম দিওঁতে মই বহুত কষ্ট পাইছিলোঁ, বহুবাৰ জেলত যাব লগা হৈছিল, মই চাকৰি পৰ্যন্ত বাদ দিব লগা হৈছিল এই এবিএমচি কৰিব চাই। আৰু আজি সেই এবিএমচিৰ যিটো অৱস্থা, গতিকে সেই যাৰ বাবে মই আজি বাধ্য হৈছোঁ যে এই ল'ৰাখিনি আজি ইয়াত উপস্থিত থকা ল'ৰাখিনিক যিটো এবিএমচিৰ সভাপতি টাইচন হিচাপে যেনেকৈ বিদ্ৰোহ কৰিছে, যাৰ বাবে মই আজি এওঁলোকৰ লগত চামিল হোৱাৰ বাবে বা এওঁলোকক সহযোগিতা আগবঢ়াৰ বাবে মই বাধ্য হৈছোঁ। কাৰণ মোৰ গাত মুছলমানৰ তেজ আছে, জাতীয় চেতনা আছে। মই জাতিৰ হৈ কাম কৰিম, কোনো ৰাজনৈতিক নেতাৰ হৈ কাম নকৰিম। আজি চাওক, এবিএমচি সংগঠনে যেনেকৈ ডাইৰেক্টলি পৰোক্ষভাৱে এটা ৰাজনৈতিক দলৰ লগত জড়িত হৈ আছে, সেইটো কিন্তু আমাৰ উচিত নহয়। জাতীয় সংগঠন কেতিয়াও ৰাজনৈতিক দলৰ লগত জড়িত হ'ব নোৱাৰে। জড়িত এনেকৈ হ'ব পাৰে, ভোটৰ সময়ত যদি ৰাজনৈতিক দলে সহায় বিচাৰে সংগঠনৰ পৰা, তেতিয়া বিবেক ভোটহে আহ্বান কৰাৰ অধিকাৰ আছে, কিন্তু পৰোক্ষভাৱে জড়িত হোৱাৰ কোনো অধিকাৰ নাই। আজি মই ইউপিপিএল ৰাজনৈতিক দলৰ লগত জড়িত আছোঁ, মই আপোনালোকক সঁচা কথা কৈছোঁ। কিন্তু মই কোনো পদবীত নাই, এনেই জড়িত, যিটো এপিএমচিত নাই। আৰু এজন ফাউণ্ডাৰ বা এডভাইজাৰে যিকোনো ৰাজনৈতিক দলত জড়িত থাকিব পাৰে, যিহেতু তেওঁলোকৰ আমাৰ এই ফাউণ্ডাৰ বা এডভাইজাৰবিলাক পদবী নহয়। যদিও মই এপিএমচিৰ ফাউণ্ডাৰ হিচাপে যদিও মই এটা ৰাজনৈতিক দলত জড়িত হৈ আছোঁ, তথাপি মই আপোনালোকক নকওঁ আপোনালোকে যে ৰাজনৈতিক দলত জড়িত হ'ব লাগে বা ইউপিপিএলক সহায় কৰিব লাগে। এই কথা মোৰ মুখেদি কেতিয়াও নোলাব, যিহেতু মোৰ জাতীয় চেতনা আছে। আপোনালোকে জাতিৰ হৈ কাম কৰক, জাতিৰ হৈ আপোনালোকে মাত মাতক, জাতিৰ হৈ যিমানখিনি কৰিব পাৰে কৰক। ৰাজনৈতিক দলৰ এটা কথা আছে, ৰাজনৈতিক দল যিটো দল পাৱাৰত থাকিব সেই দলটোৰ লগত বহিব লাগিব। কি কাৰণত বহিব লাগিব? আমাৰ জাতিৰ সমস্যাখিনিক লৈ বহিব লাগিব, আমাৰ জাতিৰ প্ৰাপ্যখিনিক লৈ বহিব লাগিব। নহ'লেতো আমাৰ সমস্যা সমাধান নহ'ব, আমি চিঞৰিটো লাভ নহ'ব। কিন্তু তেওঁলোকে আমাৰ জাতিৰ যিটো জাতীয় সমস্যা সেইটোলৈ কিন্তু কোনোদিন বহা নাই, আজিলৈকে বহা নাই ইউপিপিএল চৰকাৰৰ লগত, বা জাতিৰ হৈ কোনো ধৰণৰ দাবী ডিমাণ্ড আজিলৈকে কৰা নাই। কাৰণ কিয় কৰা নাই? তেওঁলোকে বিপিএফৰ লগত জড়িত, হয়তো ইউপিপিএল চৰকাৰৰ লগত বহিলে বিপিএফে বেয়া পাব, যাৰ কাৰণে জাতিৰ প্ৰাপ্যখিনিও আদায় কৰিবলৈ তেওঁলোকে চৰকাৰৰ লগত বহা নাই আজিলৈকে। চৰকাৰৰ লগত বহিব লাগিব জাতিৰ অধিকাৰ, জাতিৰ প্ৰাপ্যখিনি লৈ। সেই বুলি বহিলে যে কোনোবা সংগঠন ৰাজনৈতিক দলত জড়িত হ'ব, সেইটো কেতিয়াও নহয়। আমাৰ স্থিতি আমি ঠিক ৰাখিব লাগিব। গতিকে যিয়েই নহওক, আজি বহুত দুখ মনেৰে মই আৰু এটা সংগঠন আজি আপোনালোকৰ ওচৰত ডিক্লেয়াৰ দিবলৈ ওলাইছোঁ। সংগঠনৰ সভাপতি সম্পাদকৰ নাম মই ডিক্লেয়াৰ কৰিম, তাৰপিছত এই সভাপতি সম্পাদকে আপোনালোকক বাকী সমিতিখন গাড়ী ওলাব 2-3 দিন পিছত। গতিকে আপোনালোকে আশীৰ্বাদ কৰিব যাতে এই সংগঠনটোক আমি শক্তিশালী ৰূপত বিটিএডিৰ ৰাইজক দেখুৱাব পাৰোঁ। শক্তিশালী ৰূপত যাতে বিটিএডিৰ মুছলমানৰ হৈ কাম কৰিব পাৰে, জাতিৰ হকে মাত মাতিব পাৰে, জাতিৰ প্ৰাপ্যখিনি আদায় কৰি দিব পাৰে। আপদে বিপদে যাতে জাতিৰ হৈ থিয় হয়, জাতিৰ হৈ যাতে তেওঁলোকে এটা যিকোনো পদক্ষেপ হাতত ল'ব পাৰে।
আপোনালোকে সহায় সহযোগিতা কৰিব। আপোনালোকৰ সহায় সহযোগিতা লৈ আৰু আপোনালোকৰ আশীৰ্বাদ কামনা কৰি মই সভাপতি আৰু সম্পাদকৰ নাম ঘোষণা কৰিম। এই সংগঠনটোৰ BTR অল BTR মাইনৰিটি ষ্টুডেণ্ট ইউনিয়ন, যেহেতু সেইটো আছে ABMSU অল BTR মাইনৰিটি ষ্টুডেণ্ট ইউনিয়ন, আমাৰটো হ'ব অল BTR মাইনৰিটি ষ্টুডেণ্ট ইউনিয়ন। ABMSUক আমি বিভাজন কৰা নাই, ABMSU জেগাত আছে, এইটো নতুনকৈ হ'ব BTR মাইনৰিটি ষ্টুডেণ্ট ইউনিয়ন। গতিকে আজি মই সভাপতি হিচাপে অল BTR মাইনৰিটি ষ্টুডেণ্ট ইউনিয়নৰ সভাপতি হিচাপে মই নাম ঘোষণা কৰি আছোঁ। প্ৰেচিডেণ্ট হিচাপে বা সভাপতি হিচাপে আলী আজম শ্বেখৰ নামটো মই ঘোষণা কৰি আছোঁ। আৰু সম্পাদক হিচাপে মই চলেমান আলী শ্বেখৰ নামটো ঘোষণা কৰিছোঁ। সলমান আলী জিন্দাবাদ, আলী আজম জিন্দাবাদ, রাতুল স্যার জিন্দাবাদ। গতিকে আপোনালোকৰ সহায় সহযোগিতা কামনা কৰি মোৰ বক্তব্যৰ লগতে আজি সভাখনত ইমানতে সামৰণি মাৰিছোঁ। খুদা হাফিজ। অল BTR মাইনৰিটি ষ্টুডেণ্ট ইউনিয়ন জিন্দাবাদ, আলী আজম জিন্দাবাদ। নিশ্চয় জানে যে আজিৰ সভাপতিজন একনায়কত্ববাদ, তেখেতে সদায় যিমানবোৰ সদস্য আছে, যিমানবোৰ কৰ্মকৰ্তা আছে, গোলাম হিচাপে ব্যৱহাৰ কৰিব বিচাৰে। তেখেতসকলৰ মাতৰ, তেখেতসকলৰ আৱাজৰ, তেখেতসকলৰ কণ্ঠৰ কোনো ধৰণৰ মূল্য এই সভাপতিৰ ওচৰত নাই। তাৰ কাৰণে আমি বিক্ষোভ হৈছোঁ। বিক্ষোভ হোৱাৰ পিছত আহি পৰিছে। গতিকে BTR অঞ্চলৰ ৰাইজক ক'ব বিচাৰিছোঁ যে আমাৰ কণ্ঠ, আমাৰ যি সুৰ, এই কণ্ঠ জীয়াই ৰখাৰ কাৰণে তেখেতসকলক বহিষ্কাৰ কৰা হওক। আজি যিজন সভাপতি আৰু সম্পাদক, এই সভাপতি আৰু সম্পাদকৰ আটাইতকৈ ডাঙৰ গুণ যে BTR মাইনৰিটি মানুহৰ যিবোৰ সমস্যা, এই সমস্যাবোৰ সমাধান কৰাৰ ক্ষেত্ৰত নিশ্চয় আমি কোনোবা চৰকাৰ পক্ষৰ লগত বহিব লাগিব। আজি কেন্দ্ৰীয় সমিতিৰ, জিলা সমিতিৰ বিভিন্নজনে আপকীয়াকৈ তেখেতসকলক কোৱাৰ পিছতো তেখেতসকলে আজিলৈকে আমাৰ সমস্যাবিলাক লৈ চৰকাৰৰ লগত মাত মাতা নাই বা চৰকাৰৰ লগত বহা নাই বা সমাধানৰ ক্ষেত্ৰত যে এটা পন্থা অৱলম্বন কৰিব লাগে তেখেতে সেই পন্থা অৱলম্বন কৰিব পৰা নাই। এইকাৰণে কৰিব পৰা নাই, যদি সমস্যাখিনি সমাধান হৈ যায় তেখেতসকলৰ হাতৰ ইছ্যু নাথাকিব, তেখেতসকলে মিডিয়াত কথা কোৱাৰ সময় নাথাকিব, কিবা নাথাকিব, তেখেতসকলে মিডিয়াত গৈ যে কথা কোৱাৰ যি সমস্যাবোৰ এই সমাধান হৈ যাব। গতিকে তেখেতসকলে সমস্যাখিনি সমাধান নকৰি সমস্যা সদায় জীয়াই ৰাখি সংগঠনটো চলাই আছে। এই সংগঠন চলাই যোৱাৰ ক্ষেত্ৰত তেখেতসকলৰ দুৰ্বলতা আছে। তেনে ক্ষেত্ৰত আমি সভাপতি সম্পাদকক বহিষ্কাৰ বিচাৰিছোঁ। তেখেতসকলে কেতিয়াও ABMSৰ যিমানবোৰ কমিটি হৈ গ'ল, কমিটি হোৱাৰ পিছে এসপ্তাহ বা 15 দিন বা সেইদিনাই আমাৰ যি সংবিধান আছে, এই সংবিধান মতে এটা উপদেষ্টা মণ্ডলী আছে বা উপদেষ্টা কমিটি আছে, বনাব লাগে। কিন্তু আজিৰ দিনত খুব দুখ আৰু পৰিতাপৰ বিষয় যে BTR অঞ্চলৰ ৰাইজে ইমান দুখ আৰু কষ্টৰ বিনিময়ত, ইমান ঘাট প্ৰতিঘাতৰ মাজত যে ABMSৰ জন্ম দিয়াৰ পিছত আজিৰ যি সভাপতি সম্পাদক আছে, তেখেতসকলে BTR অঞ্চলৰ ৰাইজক বুঢ়ী আঙুলি দেখুৱাই তেখেতে সভাপতি, তেখেতে সম্পাদক, তেখেতে উপদেষ্টা, তেখেতে গোটেইখিনি, আন কাৰো তাত স্থান নাই, এয়া আমি পৰিলক্ষিত হৈছোঁ। গতিকে এনেকুৱা কাৰ্যক আমি ধিক্কাৰ জনাইছোঁ, এনেকুৱা কাৰ্যক আমি গৰিহণা জনাইছোঁ। গতিকে এনেকুৱা কাৰ্যৰ কাৰণে আমি তেখেতসকলক অতি সোনকালে পদ এৰি আমাৰ সংগঠনটো ৰাইজৰ মাজত এৰি দিয়াৰ কাৰণে দাবী জনাইছোঁ। যে সন্মানীয় ৰাইজ, আপোনালোকে জানে যে আমি ভাৰতীয় হিচাপে আমাৰ ভাৰতীয় যি সংবিধান, এই সংবিধানে কিন্তু আমাক কিন্তু কি দিছে, বাক স্বাধীনতা দিছে, আমাক বাক স্বাধীনতা দিছে। আজিৰ যিজন সভাপতি বা সম্পাদক, ই সদায় ABMSৰ পৰিয়ালত যিমানবোৰ সদস্য আছে তেখেতসকলে আজি বুকত হাত দি ক'ব পাৰিব বা মই ক'ব পাৰিম, তেখেতসকলে আজি আমাৰ বাক স্বাধীনতা কাঢ়ি লৈছে। যে কেনেকৈ কাঢ়ি লৈছে, আমি যদি আমাৰ অঞ্চলত কোনোবা এটা ঘটনা হয়, এই ঘটনাৰ বিৰোধী যদি আমি কৰোঁ বা কিবা এটা মাত মাতোঁ, লগে আমাক চকজ কৰে, তেখেতসকলে আমাক বহিষ্কাৰ কৰাৰ এটা পন্থা হাতত লৈছে। গতিকে ইয়াত এটা ক'ব বিচাৰিছোঁ, তেখেতসকলে ABMSও নিজা কেন্দ্ৰিকভাৱে ব্যৱহাৰ কৰিব বিচাৰিছে, ৰাইজৰ কাৰণে ব্যৱহাৰ কৰিব বিচৰা নাই। সেয়েহে তেখেতসকলক মই বহিষ্কাৰৰ দাবী জনাইছোঁ। আপোনালোকে নিশ্চয় জানে, পৰ্বত জিলা সমিতিৰ যিখন কমিটি গঠন কৰা হ'ল, এই কমিটিখনক লৈ বিভিন্ন সময়ত বিভিন্ন ধৰণৰ বৈঠক দিয়া হৈছিল। ইয়াত যিমানবোৰ আঞ্চলিক আছিল, প্ৰায়ভাগ আঞ্চলিকে আজি সিদ্দিক নামৰ এটা ল'ৰাক তেখেতসকলে ছাপোৰ্ট কৰিছিল। ছাপোৰ্ট মৰ্মে তেখেতে কিন্তু সভাপতি হয়। কিন্তু খুব দুখ আৰু পৰিতাপৰ বিষয় যে পৰ্বত জিলাৰ বস্তুখিনি আজিৰ দিনত বিজনেছ গৈ দিগলা দিব লগা হ'ল, চুৰি কৰি দিব লগা হ'ল। গতিকে এই ক্ষেত্ৰত মই ক'ব বিচাৰিছোঁ
যে আপোনালোকে নিশ্চয় জানে, আপোনালোকে গ্ৰুপত আছে যিহেতু আপোনালোকে নিশ্চয় গ্ৰুপত চাইছে যে আমাৰ যিজন সম্পাদক তেখেতে এষাৰ ভাষা লিখিছে যে এই সময়ত মোৰ ঠিক নহয়, এই সময়ত তেখেতৰ মূৰ ঠিক নহয়। গতিকে মূৰ ঠিক নোহোৱা মানুহজন কেনেকৈ এটা জাতীয় সংগঠন চলাব পাৰে তাক লৈ আমাৰ প্ৰশ্ন উঠিছে। গতিকে তেখেতক অতি সোনকালে ভাল এটা হস্পিটেলত গৈ ট্ৰিটমেণ্ট হোৱাৰ কাৰণে আহ্বান জনাইছোঁ। আৰু তেখেতৰ যি পদবী সেই পদবীখিনি ৰাইজৰ মাজত এৰি দি আমাৰ জাতীয় সংগঠনৰ জাতীয় হাতত এৰি দি তেখেতে অতি সোনকালে আমাৰ পৰা বাহিৰত যাব লাগে বা আমাৰ পৰা তেখেতে অব্যাহত ল'ব লাগে বুলি আমি দাবী জনাইছোঁ। কাৰণ তেখেতৰ মেৰিটটো ভাল নহয়, ব্ৰেইনটো ভাল নহয়, হয়তো জাতিৰ কিবা এটা ক্ষতি হ'ব। যিহেতু মই কোৱা কথা নহয়, তেখেতে কোৱা কথা, তেখেতে লিখা কথা। গতিকে এটা পাগলৰ দৰে, এটা পাগল নিচিনা মানুহ এটা সংগঠনৰ কেন্দ্ৰীয় কমিটিৰ কেতিয়াও সম্পাদক হৈ থাকিব নোৱাৰে, মই দাবী জনাইছোঁ। সন্মানীয় আজিৰ এই দায়িত্বত থকা প্ৰতিজন মানুহক মই আৰু এটা কথা ক'ব বিচাৰিছোঁ যে তেখেতসকলে সদায় আমাৰ ABMCৰ যি সংবিধান আছে এই সংবিধান অনুযায়ী জিলা সমিতি আৰু আঞ্চলিক সমিতি বা কেন্দ্ৰীয় সমিতি বা শাখা সমিতি গঠন কৰা হয়। কিন্তু আমি যিদিনা এই কেন্দ্ৰীয় কমিটি গঠন হৈছিল সিদিনাৰ পৰা আমি লক্ষ্য কৰি আছোঁ ইয়াত ডিষ্ট্ৰিক্ট গঠন কৰাৰ সময়ত আঞ্চলিকৰ কোনো ধৰণৰ যে আৱেগ অনুভূতি তেখেতসকলৰ যে তাত লুকাই আছে বা জড়িত হৈ আছে, তেখেতসকলে আৱেগ অনুভূতিক তেখেতসকলে কোনো ধৰণৰ সন্মান নজনায়। সভাপতি আৰু সম্পাদকে যিজনাকে ভাল পায় আৰু যিজনাৰ পৰা দুই এক টকা যদি তেখেতসকলে পায় তেখেতকে ছাপোৰ্ট কৰি দি যায় সেই অঞ্চলৰ বা সেই ডিষ্ট্ৰিক্টৰ আঞ্চলিকৰ কোনো ধৰণৰ মূল্যৰে আমি অনুভৱ কৰিব পাৰিছোঁ। তেখেতসকলে জিলা সমিতি গঠন কৰাৰ ক্ষেত্ৰত আমাৰ ABMCৰ যি সংবিধান আছে এই সংবিধানখনক অপমান কৰা দেখা পাইছোঁ, এই সংবিধানক উলংঘ কৰা দেখা পাইছোঁ। গতিকে সংবিধানক উলংঘ কৰা সভাপতি সম্পাদক এটা জাতীয় সংগঠনৰ সভাপতি সম্পাদক হিচাপে থাকিব নোৱাৰে, তাৰে আমি দাবী জনাইছোঁ। সন্মানীয় ৰাইজ, আপোনালোকে জানে যে যোৱা যিহেতু 23 তাৰিখে আমাৰ যিটো শ্বহীদ দিৱস হ'ল কোকৰাঝাৰৰ গুৱাহাটীত আপোনালোকে নিশ্চয় গৈছে, নিশ্চয় শুনিছে। সভাপতি আৰু সম্পাদক এটা অৰাজনৈতিক দলৰ সভাপতি আৰু সম্পাদক, তেখেত দুজনে এটা জাতীয় ছাত্ৰ সন্থাৰহে সভাপতি আৰু সম্পাদক। আমি খুব দুখ আৰু পৰিতাপৰ বিষয় যে ইমান এটা পবিত্ৰ স্থানত, ইমান এটা পবিত্ৰ এটা মঞ্চত তেখেতসকলে ঘোষণা কৰি দিলে যে আগন্তুক দিনত তেখেত দুজনে ৰাজনৈতিক কৰিব, তেখেত দুজনে ৰাজনৈতিকত যাব। আৰু তেখেত দুজনে ৰাজনৈতিকৰ মনোভাৱ লুকুৱাৰ কাৰণে বিভিন্ন জিলাত বিভিন্ন সময়ত তেখেতে প্ৰেছাৰ ক্ৰিয়েট কৰি আছে। তেনেকুৱা কাৰ্যক আমি ধিক্কাৰ দিছোঁ। আপোনালোকে নিশ্চয় জানে যে এটা অৰাজনৈতিক দল যদি কেতিয়াবা ৰাজনৈতিকৰ পাকচকত পৰে সেই অৰাজনৈতিক দলটো এটা দিনত ফিনিছ হৈ যাব। গতিকে আমি আশা কৰিছোঁ এই ABMC BTID অঞ্চলৰ ৰাইজৰ প্ৰয়োজন আছে, BTID অঞ্চলৰ ৰাইজৰ দৰকাৰ আছে। গতিকে বিভিন্ন কৰ্মকৰ্তাসকল আৰু ইয়াত উপস্থিত হ'ব পৰা বিভিন্ন জিলাৰ সভাপতি সম্পাদকসকল, বিভিন্ন আঞ্চলিকৰ সভাপতি আৰু সম্পাদকসকল, লগতে ABMC প্ৰেমী বিভিন্ন ভাই বন্ধু তথা সদস্যবিন্দু, মোৰ অভিভাৱকসকল, পোনপ্ৰথমে মই সকলোকে ইমান প্ৰখৰ ৰ'দত আপোনালোকৰ নিজৰ জীৱনৰ মূল্যৱান সময় নষ্ট কৰি যে BTID অঞ্চলৰ ৰাইজৰ শুভাকাংক্ষী হিচাপে আপোনালোকে যে ইয়ালৈ আহিছে তাৰ কাৰণে মই সকলোকে সাংগঠনিক অভিনন্দন জ্ঞাপন কৰিছোঁ। শ্ৰোতাৰ বন্ধুসকল, মই আজি এই সভাৰ উদ্দেশ্য ব্যাখ্যা নিশ্চয় আপোনালোকে জানে যে আজি এই সভাখন কিয় আহ্বান কৰা হৈছে, তাৰ উদ্দেশ্য নিশ্চয় আপোনালোকে জ্ঞাত। তথাপিতো যিহেতু সভাৰ নিয়ম আছে, নিয়মমতে মই দুই এষাৰ কোৱাৰ কাৰণে ইয়ালৈ আহিছোঁ। আজি 2005 চনৰ 10 এপ্ৰিল দিনাখন জয়পুৰ মাদ্ৰাছা কোকৰাঝাৰ যেতিয়া ABMC জন্ম হৈছিল, এই জন্মৰ বিভিন্ন ঘাট প্ৰতিঘাতৰ মাজত আমাৰ যিসকল পূৰ্বপুৰুষ, যিসকল ফাউণ্ডাৰ আছিল, তেখেতসকলে বিভিন্ন ঘাট প্ৰতিঘাতৰ মাজত কিন্তু ABMC জন্ম সেইদিনা তেখেতসকলে দিছিল। তেখেতসকলৰ লক্ষ্য আৰু উদ্দেশ্য আছিল যে এই জাতিটোক কেনেকৈ অৰ্থনৈতিকভাৱে হওক বা ৰাজনৈতিকভাৱে হওক বা শিক্ষাৰ ক্ষেত্ৰত কেনেকৈ আগুৱাই লৈ যাব পৰা যায়, তাৰ কাৰণে তেখেতে বিভিন্ন বৃহৎ এটা ডাঙৰ আশালৈ কিন্তু ABMC তেখেতসকলে জন্ম দিছিল। আজি আমি বহু বছৰ ধৰি 2005 চনৰ পৰা আজিলৈকে ABMCত প্ৰত্যক্ষভাৱে পৰোক্ষভাৱে আমি লাগি আছোঁ বা সংগঠনটো কৰি আছোঁ। কৰি থকা সময়ত আজিৰ দিনত আমি এই পৰিৱেশত আহিব লগা হ'ল কিয়, তাৰ বিষয়ে মই আপোনালোকক দুআষাৰ কোৱাৰ কাৰণে আগবাঢ়িছোঁ।
শ্ৰোতাৰ বন্ধুসকল, আপোনালোকে জানে 2017 1 আগষ্টৰ দিনা আমাৰ সকলোৰে প্ৰিয় সভাপতি লাফিকুল ইছলাম ডাঙৰীয়াৰ আমাৰ কোকৰাঝাৰৰ মাজমজিয়াতে কিন্তু আঠুতাই গুলিত তেখেতক শ্বহীদ কৰা হয়। গতিকে তেখেতে যে শ্বহীদ হৈছিল, তেখেতে নিশ্চয় আমাৰ কাৰণে বা আমাৰ দুখীয়া নিচলা মানুহৰ কাৰণে মাত মাতি থকাৰ কাৰণে কিন্তু তেখেতক শ্বহীদ কৰা হৈছিল। গতিকে আজি এই সময়ত সকলোৰে মই দোৱা মাগিছোঁ আৰু আশা কৰিছোঁ আপোনালোকে সকলোৱে দোৱা মাগিব যাতে তেখেতৰ আত্মাই যাতে শান্তিপূৰ্ণভাৱে জান্নাতত থাকিব পাৰে, তাৰে কামনা কৰিছোঁ। আজি আমি APMCৰ বিভিন্ন সময়ত বিভিন্ন সভাপতি সম্পাদক ইতিমধ্যে পাৰ হৈ গ'ল, কিন্তু দুখ আৰু পৰিতাপৰ বিষয় যে আজিৰ যিজন APMCৰ সভাপতি, এই সভাপতিৰ কাৰ্যকালত আৰু এই সভাপতিয়ে সম্পাদক থকা সময়ত আজি APMCৰ দ্বিখণ্ডিত কিন্তু হৈছিল। আজি যিজন সভাপতি, এই সভাপতি যোৱা সংগঠনৰ কেন্দ্ৰীয় তেখেতে সম্পাদক আছিল, এই সংগঠনটোৰ দুভাগ হ'ব লগা হৈছিল। কিন্তু দুভাগটো হোৱাৰ পিছত এই সংগঠনটো কেনেকৈ একত্ৰিত কৰিব পৰা যায়, আমি আগভাগ লৈ আমি বিভিন্ন চেষ্টাৰ ফলত এই সংগঠনটো আকৌ একত্ৰিত কৰিছিলোঁ। আমি বহুত আশাবাদী, আমি আশা কৰিছিলোঁ যে নতুনকৈ সভাপতি সম্পাদক আহিব। যেতিয়া নতুনকৈ সভাপতি আৰু সম্পাদক আহিব, নিশ্চয় আমাৰ জনসাধাৰণৰ BTAD অঞ্চলৰ ৰাইজৰ হকে মাত মাতিব, BTAD অঞ্চলৰ হকে তেখেতসকলে কাম কৰি যাব। কিন্তু আমাৰ আশা পানীত পৰিল। কেনেকৈ যে আপোনালোকে জানে যে আমাৰ আজিৰ যি সভাপতি বা সম্পাদক, তেখেত দুয়োজনে এক কথাত ক'বলৈ গ'লে সংগঠন চলোৱাত তেখেত দুয়োজনে ব্যৰ্থ হৈছে। গতিকে তেখেতে ব্যৰ্থ যে হ'ল, তেখেতে ব্যৰ্থ হোৱাৰ কাৰণে মই আপোনালোকৰ জৰিয়তে, যিহেতু ইয়াত বিভিন্ন মিডিয়া আছে বা বিভিন্ন সাংবাদিক বন্ধুসকল আছে, আপোনালোকৰ জৰিয়তে BTAD অঞ্চলৰ ৰাইজক ক'ব বিচাৰিছোঁ যে এই সভাপতি আৰু সম্পাদক যদি আমাৰ এই দায়িত্ব, আমাৰ জাতীয় সংগঠনৰ দায়িত্বত থাকে, তেনেহ'লে আমাৰ BTAD অঞ্চলৰ ৰাইজৰ যি সমস্যা, এই সমস্যাখিনি সদায় জীয়াই থাকিব। এই সমস্যাখিনি তেখেতসকলে ইছ্যু লৈ তেখেতসকলে ৰাজনৈতিক নেতা হোৱাৰ কাৰণে যি আশা আকাংক্ষা, তেখেতসকলৰ সেই আশা আকাংক্ষা পূৰণ হ'ব। কিন্তু BTAD অঞ্চলৰ ৰাইজৰ যি দুখ দশা, যি সমস্যা, এই সমস্যা কেতিয়াও কিন্তু সমাধান নহ'ব। গতিকে তাৰ কাৰণে আজি আমি আপোনালোকৰ জৰিয়তে BTAD অঞ্চলৰ ৰাইজৰ হৈ মই APMCৰ প্ৰায়ত সভাপতি লাফিকুল ইছলাম ডাঙৰীয়া শ্বহীদ হোৱাৰ পিছত মই ভাৰপ্ৰাপ্ত সভাপতি আছিলোঁ, আজিৰ দিনতো উপ সভাপতি হিচাপে আছোঁ। আজিৰ দিনত মই আপোনালোকৰ সন্মুখত আহিছোঁ, আপোনালোকৰ এই সভাৰ জৰিয়তে ক'ব বিচাৰিছোঁ BTAD অঞ্চলৰ সভাপতি আৰু সম্পাদকক অতি সোনকালে সংগঠনৰ পৰা বহিষ্কাৰ কৰিব লাগে, তাৰ কাৰণে মই দাবী কৰিছোঁ। শ্ৰদ্ধা ৰাইজ, আপোনালোকে নিশ্চয় জানে যে আমি আজি এই সভাত যে আহিছোঁ, তেখেতসকলে যে আচলতে সংগঠনটো কৰাত ব্যৰ্থ, তাৰ কিছুমান মই তাৰ কিছুমান পইণ্ট মই আহিছোঁ যে আপোনাৰ অঞ্চলৰ ৰাইজৰ দৰকাৰ আছে। গতিকে BTAD অঞ্চলৰ ৰাইজৰ, BTAD অঞ্চলৰ মানুহৰ দুখ দশাৰ সময়ত APMCৰ প্ৰয়োজন আছে। গতিকে সদায় APMC এই BTAD অঞ্চলত জীয়াই থাকক, তাৰ আশা আকাংক্ষা ৰাখি আজি আমি এই সভাখন আহ্বান কৰিছোঁ। যে সন্মানীয় ৰাইজ, আপোনালোকে জানে যে আজি আমি APMC প্ৰায়, যিহেতু তেখেতসকলে এটা বস্তু আপোনালোকে অনুভৱ কৰি চাব যে আমি সদায় কেন্দ্ৰীয় চৰকাৰ বা ৰাজ্যিক চৰকাৰ বা আমাৰ যি সংবিধান আছে তাৰ ঊৰ্ধত কোনো সংগঠন নহয়। গতিকে এটা সময়ত BTC আছিল, এটা সময়ত BTR আছিল, এনেকৈ কৰি আজিৰ দিনত আমাৰ যি কাউন্সিলত থাকে সেই কাউন্সিল কিন্তু BTR হ'ল, হয়নে নাই? সেই কাউন্সিল কিন্তু BTR হ'ল, কিন্তু যি APMC লিখা আছে তাত আজিলৈকে BTC APMC লিখা আছে। গতিকে আজিৰ দিনত আপোনালোকৰ জৰিয়তে আমি আমাৰ এই জাতিটোক নতুন এটা ৰূপত দিয়াৰ কাৰণে, এই সংগঠনটো এটা নতুন ৰূপত আগবাঢ়ি যোৱাৰ কাৰণে, এই জাতিটোৰ বিপদে আপদে যাতে আমি থিয় হ'ব পাৰোঁ, এই জাতিটো যাতে কেতিয়াও যাতে বঞ্চিত নহয়, আমি যাতে সদায় APMC হিচাপে আপোনালোকৰ যোৱা দিনত যেনেকৈ থিয় হৈছিলোঁ কাষত, আজিও যাতে আগন্তুক দিনত থিয় হ'ব পাৰোঁ, তাৰ আশা ৰাখি আজি আমি আপোনালোকৰ সন্মুখত অল BTR মাইনৰিটি ষ্টুডেণ্ট ইউনিয়ন হিচাপে আমি বিচাৰিছোঁ। গতিকে শ্ৰদ্ধা ৰাইজ, আজি আপোনালোকে নিশ্চয় ইয়ালৈ আহিছে, নিশ্চয় আপোনালোকে আমাৰ আৱেগ অনুভূতিখিনি বুজি পাইছে। আপোনালোকে নিশ্চয় জানে যে টাইচুৰ নিচিনা এটা ল'ৰা সঁচা, কিন্তু জাতীয় সংগঠনৰ এটা সভাপতি, এয়াও সঁচা। কিন্তু আপোনালোকে সেই কথাখিনি মনত ৰাখিব, BTAD ৰাইজৰ এটা কথা মনত ৰাখিব বা বিবেচনা কৰিব, লৱণ চিনিৰ দৰে দেখাত কিন্তু চিনি নহয়।
লবণ চিনিৰ দৰে দেখাত কিন্তু চিনি নহয়। কিন্তু টাইছন হুছেইন জাতিৰ নেতা, কিন্তু আজি মই ক'ব পাৰোঁ জাতিৰ নেতাৰ গুণ তেখেতৰ গাত নাই, তেখেতে জাতীয় নেতা হ'ব নোৱাৰে। দেখাতহে জাতীয় নেতা। ঠিক লবণ যেনেকৈ দেখাত চিনিৰ নিচিনা চিনি নহয়, ঠিক টাইছন হুছেইনৰ জাতিৰ দৰে নেতাৰ দৰে কিন্তু জাতিৰ নেতা নহয়। গতিকে সেয়েহে মই আজিৰ দিনত আপোনালোকৰ সন্মুখত আজি অল বিটিআৰ মাইনৰিটি ষ্টুডেণ্ট ইউনিয়নৰ যি কেন্দ্ৰীয় কমিটি, সেই কেন্দ্ৰীয় কমিটি গঠন কৰাৰ স্বাৰ্থত আপোনালোকৰ সন্মুখত আহিছোঁ, আপোনালোকৰ সহায় সহযোগিতা কামনা কৰিছোঁ। আৰু আজিয়ে আপোনালোকৰ জৰিয়তে আপোনালোকৰ সহায় সহযোগিতা মৰম শ্ৰদ্ধা লৈ আজি অল বিটিআৰ মাইনৰিটি ষ্টুডেণ্ট ইউনিয়নৰ যি কেন্দ্ৰীয় কমিটি, সেই কেন্দ্ৰীয় কমিটিৰ সভাপতি আৰু সম্পাদক আজিৰ দিনতে ঘোষণা কৰা হ'ব। আৰু কিছুদিন পিছত আমি গোটেইখিনি যিহেতু আমাৰ লগত আজিৰ দিনত একদম ওদালগুৰিৰ পৰা শ্ৰীৰামপুৰলৈকে গোটেইখিনি ABMC যিমানবোৰ ল'ৰা আছে গোটেইখিনি আমাৰ লগত কথোপকথন চলি আছে, আলোচনা কৰি আছে। তেখেতসকলে আমাৰ লগত কাম কৰিব, ৰাইজৰ হৈ কাম কৰিব। সেয়েহে তেখেতসকলৰ সেই আশা আকাংক্ষা, তেখেতসকলে সেই মৰম শ্ৰদ্ধা মই সন্মান জনাই কেন্দ্ৰীয় কমিটিখন অলপ দুদিন পিছত মই পূৰ্ণাংগভাৱে গঠন কৰি আপোনালোকৰ সন্মুখত মই গাই দি আছোঁ। গতিকে আজিৰ দিনত আপোনালোকৰ জৰিয়তে আজি ডাইচত যদি আমাৰ যিহেতু জন্মদাতা ফাউণ্ডাৰ ছাৰ ইয়াত আছে, তেখেতৰ জৰিয়তে মই সভাপতি আৰু সম্পাদকৰ নামটো আজি অল বিটিআৰ মাইনৰিটি ষ্টুডেণ্টৰ যি সভাপতি সম্পাদক, এই দুটাৰ নাম গাই দিয়াৰ কাৰণে আজিৰ এই সভাখন আহ্বান কৰা হৈছে। আৰু এই সভাৰ উদ্দেশ্য এইখিনিয়ে। ধন্যবাদ।